নমস্কাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকা পাবলৈ হলে এই ফৰ্মখন আপোনালোকে পূৰাব লাগিব। এই ফৰ্মখন হৈছে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন মুখ্য MMUA। এখন আপোনালোকে কেনেকৈ পূৰাব 10,000 টকা যদি আপোনালোকৰ ল'বৰ মন আছে এই ফৰ্মখন আপোনালোকে পূৰাব লাগিব। এই ফৰ্মখন কেনেকৈ পূৰাই মই ডাইৰেক্ট আপোনালোকক বুজাই দিছোঁ। আৰু যদি এই ফৰ্মখন নাই তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব, তাতে PDF-টো লিংক থাকিব, আপোনালোকে ফৰ্মখন পাই যাব। প্ৰথমতে ইয়াতে পূৰাব দিছে SAG নেম মানে সেলফ হেল্প গ্ৰুপ, আত্মসহায়ক গোটটোৰ নাম ইয়াতে আপোনালোকে লিখিব লাগিব। এইখনতে আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম লিখিব লাগিব। মই এক্সাম্পল হিচাপে কিবা এটা লিখি দিছোঁ, আত্মসহায়ক গোট, এনেকৈ গোটটোৰ নাম লিখিব লাগিব। এইকাৰণে আপোনালোকৰ মেম্বাৰ ID থাকে, চবৰে এটা মেম্বাৰ ID থাকে। মেম্বাৰ IDটো মই কিবা এটা হিচাপে লিখি দিছোঁ, এক্সাম্পল হিচাপে মেম্বাৰ IDটো লিখি দিছোঁ, ঠিক আছে। এইখনত লিখিব কৈছে I hereby declare that I have নং। এতিয়া কৈছে I hereby declare that I have, মই ডিক্লেয়াৰ কৰিছোঁ মোৰ আপোনালোকৰ যদি ল'ৰা ছোৱালী দুটা আছে, ল'ৰা এটা আৰু ছোৱালী দুজনী আছে তেতিয়া আপোনালোকে 2 লিখিব। যদি 3টা আছে 3, যদি এটা ল'ৰা বা এজনী ছোৱালী যিকোনো আছে, ল'ৰা ছোৱালী কেইটা আছে মুঠতে, এটা হ'লে এটা, দুটা হ'লে দুটা, তিনিটা হ'লে তিনিটা। মোৰ বোলে দুটা আছে, ঠিক আছে, ল'ৰা ছোৱালী দুটা আছে, এনেকৈ 2 লিখি দিব। I hereby declare that I have 2 নং of children, ঠিক আছে, দুটা ল'ৰা ছোৱালী আছে বুলি দিছে। আউট অফ, ইয়াতে আউট অফ বুলি দি ইকনত দিছে, আউট অফ এটা দুটা নং, এইটো ভালকৈ পঢ়ি লৈছোঁ, নং ইজ গাৰ্ল চাইল্ড অফ 3 to 14 years of age, স্কুল গোয়িং এজ। এইটো কৈছে যেন আপোনাৰ যদি ছোৱালী আছে, চাইল্ড গাৰ্ল বুলি দিছে, ছোৱালী আছে, যদি ছোৱালীজনীৰ বয়স 3 পৰা 14 বছৰ বয়স হয়, তাই যদি স্কুললৈ গৈছে তেতিয়া আপোনালোকে লিখিব লাগিব 3 পৰা 14 বছৰ বয়সৰ যদি আপোনালোকৰ ছোৱালী স্কুললৈ গৈছে তেন্তে ইয়াত লিখিব লাগিব। আপোনালোকৰ এক্সাম্পল হিচাপে দুটা ল'ৰা ছোৱালী আছে, এটা ল'ৰা এটা ছোৱালী আছে, ছোৱালীজনীৰ বয়স হৈছে 3 পৰা 14 বছৰ বয়সৰ, যিকোনো হ'ব পাৰে, বা 10 বছৰ ধৰি লৈছোঁ, তাই স্কুললৈ গৈছে, তেতিয়া আপুনি ইয়াতে 1 লিখিব লাগিব। 1 নং ইজ গাৰ্ল চাইল্ড অফ 3 to 14 years of age, স্কুল গোয়িং এজ, তাই স্কুললৈ গৈছে বুলি দিছোঁ নহয়। যদি আপোনালোকৰ 3 পৰা 14 বছৰ বয়সৰ ছোৱালী স্কুললৈ যোৱা নাই তেন্তে এইটোত আপোনালোকে 0 লিখিব, 0, ঠিক আছে। তাৰপিছত N, এইটোত মই যোৱাটো দেখাইছোঁ ন, যোৱাটো যদি দেখাইছোঁ, এজনী ছোৱালী স্কুললৈ গৈছে, 1 নং ইজ গাৰ্ল চাইল্ড, যদি ল'ৰা আৰু ছোৱালী দুয়োটাই যদি স্কুললৈ গৈছে, 3 পৰা 14 বছৰ বয়সৰ যদি ল'ৰা আৰু ছোৱালী দুয়োটাই গৈছে তেতিয়া ইয়াত 2 লিখিব লাগিব, ঠিক আছে। 3 পৰা 14 বছৰ অফ ইয়াৰ্ছ স্কুল গোয়িং। এণ্ড যদি এজনী গৈছে, যদি অকল ছোৱালীজনীহে যায় তেতিয়া লিখিব লাগিব ইয়াত চি, এইখনত দে নহয়, চি হেভ বিন এডমিটেড, এইটো এডমিটেড ৰাইটছিন ইন, নট এডমিটেড নহয়, ইন স্কুল, ঠিক আছে। এইখন ক্লিয়াৰ হৈ গ'ল। যদি আপোনাৰ এজনী ছোৱালী অকল স্কুললৈ গৈছে তেতিয়া ইয়াত আপোনালোকে লিখিব লাগিব চি, আৰু এইটো এডমিটেড। যদি আপোনালোকৰ দুজনী, ঠিক আছে, যদি ল'ৰা আৰু দুটা ল'ৰা ছোৱালী আপোনাৰ 3 পৰা 14 বছৰ বয়স ভিতৰত, আৰু যদি দুইটাই স্কুললৈ গৈছে ইয়াত 2 লিখিব, ইয়াত আপোনালোকে লিখিব লাগিব দে, আৰু এইটো এডমিটেড, তেতিয়া এইটো চি নহ'ব, চি মানে অকল এজনীও বুজাব, যদি দুইটাই তেতিয়া দে হ'ব, ঠিক আছে। যদি এটাও নাযায়, যদি আপোনালোকৰ 0 হয়, যদি 0 হয়, 3 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী নাই, যদি 0 হয় তেতিয়া আপোনালোকে ইয়াত একো দিব নালাগে, চি দে হেভ বিন এইবোৰ দিব নালাগে, ডাইৰেক্ট নট এডমিটেড ইন স্কুল দিব, নট এডমিটেড। I hereby declare that the information furnished by me herein above are true to the best of my knowledge and belief, and deviation from the above will make me liable for return of the fund received from government। যদি আপোনালোকে ইয়াত কৈছে মই ওপৰত দিয়া তথ্যখিনি শুদ্ধ আৰু সত্য বুলি দিছোঁ, যদি ভুল হয় তেন্তে আপোনালোকে যদি 10,000 টকাটো পায় তেন্তে আপোনালোকে ৰিটাৰ্ণ চৰকাৰক ঘূৰাই দিব লাগিব যদি তথ্যটো মিছা হয়। আৰু ইয়াতে দিছে ডেটটো আপোনালোকে যোনদিনাখন দিব সেই ডেটটো দিব, যোনদিনাখন দিব ডেটটো আপোনালোকে পূৰাই দিব। মই ডেটটো পূৰাই দিছোঁ। প্লেচটো পূৰাই দিব, প্লেচটো আপোনালোকে নিজৰ গাঁওখনৰ নামটো পূৰাই দিব, এইটো আপোনালোকে প্লেচটোৰ নামটো পূৰাই দিব। মই এক্সাম্পল হিচাপে দিছোঁ গোলাঘাট বুলি, আপোনালোকে নিজৰ গাঁওখনৰ নামটো পূৰাই দিব। এইটো কৈছে ছিগনেচাৰ অফ দ্য SAG মেম্বাৰ, আপোনালোকৰ চহীটো মাৰিব লাগিব, গোটৰ যোনে এখন পূৰাইছে
তেওঁৰ ছিগনেচাৰটো মাৰিব লাগিব এক্সাম্পল হিচাপে কিবা এটা মাৰি দিছোঁ এনেকৈ আপোনালোকে ফুল চহী মাৰিব আৰু নেম আপোনালোকৰ নামটো কি হয় নামটো যি হয় সেইটো নামটো লিখি দিব আপোনালোকৰ নামটো যি হয় সেইটো লিখি দিব ঠিক আছে এনেকৈ নামটো আপোনালোকে লিখি দিব এখন ফৰ্মখন পুৰা হৈ গৈছে আজি আসলে ভিডিওটো ইমানখিনি যদি ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিব কমেন্টত মই দেখাই দিম কেনেকৈ দিব লাগে আৰু এই ফৰ্মখন যদি নাই আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক থাকিব তাত গৈ পেলাই ক্লিক কৰিব আৰু পিডিএফটো পাই যাব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো লাইক কৰিবলৈ